হেল্ল' এণ্ড নমস্কাৰ ৰাইজ, মই ৰূপশ্ৰী আৰু মই আজি আৰু এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি 14 অক্টোবৰ আৰু আমি অসম এছ'চিয়েশ্যন অফ প'লেণ্ডৰ ফালৰ পৰা ভূপেন দাৰ আনকাটখন স্ক্ৰিনিং কৰিব ওলাইছোঁ। অসমৰ পৰা ববিতা শৰ্মা, চিন্ময় শৰ্মা আৰু তেওঁলোকৰ জীয়ৰী মেঘনা শৰ্মা ফুকন আহি পালেহি। এখন সমাজ গঢ়িবৰ মোৰ পণ আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও কম আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও কম আছে। কি ধুনীয়া পংক্তি নহয়নে? আজি আমাৰ সৌভাগ্য তেখেতক ওচৰৰ পৰা পোৱা আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ ববিতা শৰ্মা বাইদেউ, চিন্ময় শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সুযোগ্য কন্যা মেঘনা শৰ্মা ফুকন আমাৰ মাজত আহিছে, উপস্থিত হৈছেহি। পৰাশৰ ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাম। ধন্যবাদ। সকলোকে বাইদেউ, দাদা আৰু মেঘনা বহুত বহুত স্বাগতম জনাইছোঁ আমাৰ ইয়ালৈ। ইপাৰে কিছুমান অচিনাকি মানুহৰ মাজত নিত অচিনাকি ভাষা এটাৰ সৈতে কুচকাবাজ কৰি এখন দেশত মনটো বেয়া লাগিলেই জুবিন, ভাল লাগিলেই জুবিন, বিহু বুলিলেই জুবিন, অসমৰ দুজন মানুহ লগ পালেই জুবিন, ঘৰৰ কথা মনত আহিলেই জুবিন, আপোন মানুহবোৰলৈ মনত পৰিলেও জুবিন, নিজক সান্তনা দিবলৈ জুবিন। এই দেশত মেপলৰ পাত সৰিলেও জুবিন, বৰফ পৰিলেও জুবিন, সাগৰৰ পাৰতো জুবিন, আকৌ ট্ৰামত উঠিলেও জুবিন। জুবিনৰ কণ্ঠত বহাগ আহে, ৰ'দে হাঁহে, বৰষুণে কান্দে, সপোন জাগে। আমাৰ প্ৰজন্মটোৱে প্ৰেমত, বিচ্ছেদত, বিয়াত, নিঠৰ দুপৰীয়াবোৰত জুবিনকে সাৰথি কৰি লৈছিল। এন্ধাৰতো জুবিন, পোহৰতো জুবিন। জুবিনৰ গানবোৰ শুনাৰ লগে লগে উই আৰ ইম'চনেলি ৰিলোকেটেড টু আৱাৰ হোমছ। অসমৰ পৰা দূৰৈত পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা আমাৰ দৰে লাখ লাখ মানুহৰ বাবে জুবিনৰ গানবোৰ একো একোখন যেন আপোন ঘৰ। গতিকে আমি জুবিনক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। আৰু যিহেতু তেখেতে এই নশ্বৰ দেহ ত্যাগ কৰিছে, গতিকে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম বুলি আপোনালোকক অনুৰোধ জনালোঁ। এইখিনিতে মই আমাৰ আছাম এছ'চিয়েশ্যনৰ সদস্য কোমল কৃষ্টি বৰাক অনুৰোধ জনাম, এখন আমাৰ ববিতা শৰ্মা ডাঙৰীয়া নি বাইদেউলৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। এতিয়া মই অনুৰোধ জনাম আমাৰ আন এগৰাকী অন্যতম সদস্য অনুৰাধা ৰয় এখন ফুলাম গামোচা আদৰণি জনাবলৈ। আৰু এতিয়া আমাৰ পূবালী গগৈ অনুৰোধ জনাম আমাৰ তেওঁলোকৰ সুযোগ্য কন্যা মেঘনা শৰ্মাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ। নমস্কাৰ। আজি ইয়াত উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ মৰমৰ প্ৰবাসী অসমীয়া বন্ধু বান্ধৱীসকল, পোলেণ্ডত থকা প্ৰবাসী অসমীয়া বন্ধু বান্ধৱীসকল, খুব ভাল লাগিছে মোৰ আজি ইয়াত আহি। কাৰণ আগতে আমি যেতিয়া বিদেশত অকণমান কৰিবলৈ যাওঁ, ইউৰোপত খুব কম মানুহ আমি লগ পাওঁ, অসমীয়া মানুহ। আৰু এতিয়া দেখিছোঁ যে পোলেণ্ড নিচিনা ঠাই এখনতো ইমান দূৰৈত বহুতো অসমীয়া প্ৰবাসী অসমীয়া ইয়াত আহিছে। আৰু বিশেষকৈ এই ইউনিভাৰ্চিটিত বহুতে ফিজিক্স কৰিব আহিছে, ফিজিক্সৰ PhD কৰিব আহিছে। তাৰমানে আমাৰ ল'ৰা ছোৱালী কিমান চোকা, কাৰণ মই নিজে ছায়েন্সৰ পৰা বহুত দূৰত থাকোঁ। Just for Joyda and the other non-Assamese people here, I'm just saying that when we used to come for a series here, we used to find very small number of Assamese people in these parts. But now we see a lot of Assamese have grown, and especially in this institute, we see a lot of physics background, from the physics background. They must be very intelligent, because I ran away miles from art, science, when I was in college. So that speaks about the talent that আমি ভূপেন দাৰ প্ৰগ্ৰাম এটা লৈ অসম এছ'চিয়েশ্যন, যিটো চালুকীয়া অৱস্থাত আছে, নতুনকৈ আৰম্ভ হৈছে, ভূপেন দাৰ প্ৰগ্ৰাম আমি ইয়াত আজি ডকুমেণ্টাৰীখন দেখাবলৈ সক্ষম হৈছোঁ। আৰু মই অনুৰাধা আৰু
হিমাংশু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুৰাধাই ধুনীয়াকৈ কোঅৰ্ডিনেট কৰি দিছে। তাৰ আগতে ইণ্ডিয়ান এম্বেচিকো আমি থেংকছ দিব লাগিব, কাৰণ মোহনলাল ডাঙৰীয়াই তেখেতে অনুৰাধাৰ নম্বৰটো আমাক দিছিলে আৰু জয়দাৰ নম্বৰটো আমাক দিছিল, আৰু সেইকাৰণে আজি আমি ইয়াত গোট খাইছোঁ। আৰু লগতে যদিও আমাৰ আজি ভাল শ্ৰদ্ধাঞ্জলি আমি সকলোৱে যাচিছোঁ, আৰু সোনকালে যাতে গম পাওঁ তেওঁ জাষ্টিছ পায় সেইটো আমি বিচাৰিছোঁ। আৰু এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰিছোঁ। সকলোকে মোৰ হিয়া ভৰা মৰম, আৰু এতিয়াও যে সকলোৱে বিদেশত আপোন মানুহ ভাল পায়, এতিয়াও স্মৰণ কৰে, তাৰ কাৰণে মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন বৰ্তা বুলি কয়, তাৰ মনত জুবিন বৰ্তা যেতিয়া গান এটা গায় তেতিয়া নিয়ৰা ফুল গায়। Somebody else. Angkat dulu buya yang boda. এই ক্লিপটো হৈছে মানুহে মানুহৰ বাবে গানটো শ্বুট কৰি থকা সময়ৰ লণ্ডনত। এই ডকুমেণ্টাৰীখন চোৱাৰ পিছত আমি ভূপেনদাৰ কিছুমান এনেকুৱা টেলেণ্টো গম পালোঁ, যোনখিনি আমি সাধাৰণ মানুহে কিজানি গমেই নাপালোঁ আগতে। আপোনালোকে যদি এই ডকুমেণ্টাৰীখন চাবলৈ কেতিয়াবা চান্স পায়, প্লিজ মিছ নকৰিব, খুব ভাল লাগিব। যেতিয়া চাই আছিলোঁ তথ্যচিত্ৰখন, বহুত প্ৰশ্নই মনলৈ আহিছিলে, কিন্তু এতিয়া যেতিয়া ভাবিছোঁ ভাষা নাই বাইদেউ। এনেকুৱা লাগিলে যেন আমি ভূপেনদাই মানে এইখন চাই থাকোঁতে ভূপেনদাৰ পৃথিৱীখনলৈ যেন আমি গুচি গ'লোঁ, ভূপেনদাক যেন একেবাৰে ওচৰৰ পৰা পালোঁ। মানে আপোনাক কেনেদৰে ধন্যবাদ দিম। মোৰ প্ৰথমতে মই ববিতা বা চিন্ময় দা চবকে ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু আমাৰ এইটো সৌভাগ্য যে আমি বিদেশত থাকিও আমি আপোনালোকৰ এই আংকাটখন চাবলৈ পালোঁ। ভূপেনদাৰ আংকাট খুব ভাল লাগিলে। আমি ভবা নাছিলোঁ যে এইটো সৌভাগ্য পাম, কিন্তু এইটো কৰিব পৰাটো এটা আমাৰ কাৰণে বহুত ডাঙৰ কথা এজ অসম এছ'চিয়েশ্যন অফ পোলেণ্ড। তাৰ কাৰণে মই কেইজনমান বিশেষ মেম্বাৰ্ছক ধন্যবাদ জনাব বিচাৰিছোঁ। অনুৰাধা ৰয়, থেংক ইউ ছ' মাছ, তুমি যে ববিতা বাৰ লগত কানেক্ট কৰি এই প্ৰগ্ৰামটো আগবঢ়াই আনিলা। আৰু অবভিয়াছলি আমাৰ ইণ্ডিয়ান এম্বেচিক থেংক ইউ জনাব বিচাৰিছোঁ। জয়দা, থেংক ইউ ছ' মাছ ফৰ all the logistic arrangement. Mr. Vivek Dott ওচৰত নাই, okay, তেওঁকো ধন্যবাদ জনাব বিচাৰিছোঁ for arranging this room, and we really appreciate all the efforts Pubali for arranging other logistics. And thank you Vivek, তুমি নাছিলা। খুব ভাল লাগিলে, খুব ভাল লাগিলে। আমি কেতিয়াও ভবা নাছিলোঁ যে মানে ভূপেনদাৰ এনেকুৱা কিছুমান আনকাট চাবলৈ পাম। আপোনালোকে আমাৰ কাৰণে ইমান দূৰৰ পৰা ইমান এটা ধুনীয়া আমাক উপহাৰ দিছে, গতিকে আমাৰ ফালৰ পৰা এটা সৰু এটা উপহাৰ দিবলৈ আমি লৈছিলোঁ। সেয়া হৈছে মই মোৰ মঞ্চলৈ আমাৰ এজন সদস্য কিষাণ ডেকাক আমন্ত্ৰণ জনাম। কিষাণ আৰু মই মিলি এটা সৰু প্ৰয়াস এটা কৰিছোঁ, যিহেতু ভূপেন দা আৰু আমাৰ জুবিন দা আৰু আমাৰ ববিতা বাইদেউৰ লগত সংগতি থকা বুলিয়ে ক'ম, আৰু আমাৰ এটা সৰু এটা প্ৰয়াস কৰিছোঁ এটা গানৰ গান। মোৰ নাম কিষাণ ডেকা। প্ৰথমতে মই ধন্যবাদ দিব খুজিছোঁ ববিতা বা আৰু আপোনাৰ টীমক ইমান ধুনীয়া তথ্যচিত্ৰ এখন প্ৰস্তুত কৰাৰ কাৰণে, আৰু সংগীতৰ লগত জড়িত মানুহ, গতিকে এইখন তথ্যচিত্ৰ আমাক সঁচাকৈ অনুপ্ৰেৰণা দিব। ধন্যবাদ। বিদেশী বন্ধু দূৰ ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোন বিদেশী বন্ধু দূৰ ভগিয়া প্ৰেমৰ সাগৰে জাহাজ এৰি নাপালি কোনো বন্ধ সৰু চাহ নয়াতে বন্দী
কিয়নো বন্ধু অকলশৰীয়া পেপচনি খুতে খুতে মিচিচিপিৰ পাৰে পাৰে বিচাৰো ল'ৰালিৰ দুখনি দেইৰো সুদূৰতো ক্ষণে ক্ষণে মনে বিচাৰে এপাহৰ কোঁৱৰখিনি শাৰী শাৰীৰে পথৰ ছায়া বিচাৰো জীৱনৰ মাজুলী নিজৰ মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিৰিৰ মৰম চিনিব নোৱাৰি বিৰোধিব নোৱাৰি কি যে মায়া কৰা বন্ধ জীৱনৰ আছে দুখনিৰে উকা উৰিবলৈ আছে আকাশ উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ নিজৰত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ লৈ আছুতীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই ৰাতি নেলাগে মোক সোঁৱৰণি মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিলৈ দূৰণিৰে জোনাকী হৈ ৰলাকী মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া Thank you so much. এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰে ও মোৰ খুৰীয়া মন অসমৰ সুদিমা পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাওঁ ও মোৰ উপজাতা ও মোৰ অসমীয়া চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহৰ পৰুৱা ডাঙৰ আপোনালোকৰ গোটেই ফেমিলিটোৰ কাৰণে Thank you so much. আশা কৰিছোঁ ভাল লাগিব Thank you so চব much. ফুলেবৰ ছবিনিয়ে Wow. Thank you once again.
And really thank you once again and hope you all enjoy. Yes. ফালৰ পৰা আনকাট চলি আছে আফটাৰ পাৰ্টি পিছলৈ আনকাট বনাব লাগিব I grew up with those albums. অনুষ্ঠানখন যেনেকৈ প্লেন কৰিছিলোঁ তেনেকৈ হৈ গ'ল খুব ধুনীয়াকৈ খুব ভাল লাগিছে এতিয়া আমি চবকে লৈ পেলাই যাম ডিনাৰ কৰিবলৈ থেংক ইউ Okay. মই এটা কথা গম পালোঁ ওচৰৰ ওচৰতে থাকিলে মজা লাগে বিবেক ক'ত গ'লা ৰ'বা মই চেক কৰি আছোঁ Actually, I wanted to have him direct singing, you know. There's something else when you have the songs without the music. You know, that uncut. Next time, let us know when you come. Maybe they'll organize a Bhupen Hazarika evening. This is I'm going to challenge them. We are up for it. Huh? We are up for the challenge. for the next Offam Milan Oh yes. of course Why not? The next performance is here. So that's good. আপোনালোকে চাগে শুনিলেই অসম মিলনৰ কথা বহুতে চাগে অলৰেডি জানে যে অহা বছৰ অসম মিলন পোলেণ্ডত হ'ব ববিতা বাই তাকে কৈ আছিলে যে অসম মিলনত আকৌ লগ পাম আশা কৰিছোঁ ববিতা বা এণ্ড ফেমিলি আহিব বহুত দিনৰ পিছত আপোন মানুহবোৰ লগ পাই কিমান ভাল লাগে হয়নে দেখিছেনে চবেই কথা পতাত ব্যস্ত ডিনাৰ কৰিবলৈ আমি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টলৈ আহিলোঁ খুব ভাল লাগিলে চবৰে লগত ডিনাৰ কৰি খুব ধুনীয়াকৈ আমি এসাঁজ ইণ্ডিয়ান খানা খালোঁ জিতেন্দ্ৰ ইমান বিজি বিবেক এইটো ভিডিঅ' দেই অনু Yes, na zdrowia. ডিনাৰ কৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব